নমস্কাৰ সকলোকে আমাৰ ইউটিউব চেনেলটোলৈ এণ্ড আজি আমি এক বহুত ইম্পৰ্টেণ্ট এণ্ড ইণ্টাৰেষ্টিং টপিক শিকিম এণ্ড যাৰ নাম হ'ল ব্লাড ৰিলেশ্যনশ্বিপ ঠিক আছে most of the exam any government exam blood relationship to must be আহে ঠিক আছে 99% চান্স থাকে যে ব্লাড ৰিলেশ্যনশ্বিপৰ ওপৰত এটা হলেও কুৱেশ্যন আহিব এণ্ড মষ্টলি আহে আপোনাৰ ঠিক আছে ব্লাড ৰিলেশ্যনশ্বিপ সম্পৰ্ক ঠিক আছে তেজ সম্পৰ্ক তো আজি আমি শিকিম তেজ সম্পৰ্কীয় ওপৰত কিছুমান ইম্পৰ্টেণ্ট কথা যেন ইম্পৰ্টেণ্ট মিনছ লাইক আপোনাৰ কি বুলি ক'ব পাৰি যিবোৰ আমাৰ এক্সাম ৰিলেটেড আহে ঠিক আছে এণ্ড আমি জানিব লাগে কেনেকে কুৱেশ্যনটো চল্ভ কৰিব পাৰি ঠিক আছে চ' যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আমাৰ চেনেল শিক্ষা এণ্ড হয় বহুত দিনৰ মূৰত ভিডিঅ'টো দি আছো বাট নিশ্চয় কণ্টেণ্ট যিটো আহিব এণ্ড যাৰ এটা লাইক কি কণ্টেণ্ট কোৱালিটি সেইটো নিশ্চয় আপোনালোকে ভাল পাব ঠিক আছে বেছি দেৰি নকৰোঁ ষ্টাৰ্ট কৰোঁ আহি আমি ভিডিঅ'টো চ' বিফৰ গোয়িং টু কুৱেশ্যন আমি কুৱেশ্যনত যোৱাৰ আগতে কেইটামান লাইক ইম্পৰ্টেণ্ট পইণ্টছ আমি গম পাব লাগে মই লিখি দিছোঁ ঠিক আছে ইম্পৰ্টেণ্ট পইণ্টছ ঠিক আছে ইম্পৰ্টেণ্ট পইণ্ট ঠিক আছে যিখিনি আমাৰ ব্লাড ৰিলেশ্যনশ্বিপত আমাৰ বহুত প্ৰয়োজন হয় ঠিক আছে ফাৰ্ষ্ট হ'ল আমি মেলক আমি ডিনোট কৰিম এজ এ প্লাছ চিনেৰে ঠিক আছে ফিমেল আমি মাইনাছেৰে আমি ডিনোট কৰিম ঠিক আছে যদি ফিমেল লিখো যেনে আমি এটা লিখিলো ব্ৰাদাৰ ঠিক আছে ব্ৰাদাৰ অলৱেজ আমি এনেকে লিখিম প্লাছ চিনটো দি দিম ঠিক আছে এণ্ড সিষ্টাৰ মাদাৰ গ্ৰেণ্ডমা ঠিক আছে চ' এই গোটেইকেইটাত আমি মাইনাছ আমি ডিনোট কৰিম ঠিক আছে যাতে আমি তাৰ জেণ্ডাৰটো আমি ডিফাইন কৰিব পাৰো এইখিনি হ'ল আপোনাৰ জেণ্ডাৰটোৰ কাৰণে জেণ্ডাৰ ডিফাইনৰ বাবে চৰি জেণ্ডাৰ ডিফাইন ঠিক আছে ডিফাইন চৰি জেণ্ডাৰ ডিফাইনৰ বাবে আমি প্লাছ এণ্ড মাইনাছ আমি ইউজ কৰিম ঠিক আছে ব্লাড ৰিলেশ্যনশ্বিপত বহুত ইম্পৰ্টেণ্ট পইণ্ট হয় এইটো এণ্ড আৰু এটা most important হ'ল আপোনাৰ জেনেৰেশ্যন গেপ ঠিক আছে আমি কিছুমান চিম্বল ইউজ কৰিম ঠিক আছে যদি সেম জেনেৰেশ্যন হয় এইটো আপোনাৰ পইণ্ট হ'ল সেম জেনেৰেশ্যন ঠিক আছে সেম জেনেৰেশ্যনত কোন হ'ব আপুনি নিজকে ৰাখি চাওক মাইছেল্ফ ঠিক আছে মই নিজকে ৰাখি চাইছো মোৰ মাইছেল্ফ মোৰ ব্ৰাদাৰ সিষ্টাৰ ঠিক আছে সেম জেনেৰেশ্যন মোৰ এজ এ মই যদি মই মেল ভাবো মেল যদি লওঁ তেতিয়াহ'লে মোৰ ৱাইফ এণ্ড যদি মই ফিমেল হিচাপে লওঁ তেতিয়াহ'লে মোৰ হাজবেণ্ড সেম জেনেৰেশ্যন ঠিক আছে সেম জেনেৰেশ্যন যদি সেম জেনেৰেশ্যন হয় আমি ই ব্ৰাদাৰ এণ্ড চিষ্টাৰ কাৰণে ছিংগল বাৰ এণ্ড হাজবেণ্ড ৱাইফৰ বাবে আমি ডাবল বাৰ ইউজ কৰিম ঠিক আছে তাৰপিছত ওৱান জেনেৰেশ্যন আপ one generation up যেনে myself my father mother ঠিক আছে আমি তাৰ কাৰণে এডাল এই চিম্বলটো ইউজ কৰিম এডাল ঠিক আছে সৰি চিম্বল ঠিক আছে এইটো চিম্বল ইউজ কৰিম ফাদাৰ প্লাছ মাদাৰ নেগেটিভ ঠিক আছে এণ্ড ওৱান জেনেৰেশ্যন ডাউন চ' আপ ডাউনৰ ইয়াতে লিখি দিছো আপ ডাউনৰ বাবে চেম ঠিক আছে মাই চেল্ফ যেনেকে মোৰ ছান ডটাৰ ঠিক আছে ছান ডটাৰ বাবে আমি প্লাছ এনেকুৱা এই জাষ্ট চিম্বলটো ইউজ কৰিম আৰু চিম্বলটো কি বুলি কয় আৰু বাদ দিয়ক আৰু মই নিজে নাজানো চিম্বলটো কি বুলি কয় কিন্তু এইটো চিম্বল ইউজ কৰিম ঠিক আছে চেমৰ বাবে আমি নিজৰ বাই ভনীৰ কাৰণে মানে দাদা ভাইটি বা বাইদেউ ভণ্টিৰ কাৰণে আমি ছিংগল বাৰ এটা ইউজ কৰিম এণ্ড হাজবেণ্ড ৱাইফৰ বাবে আমি ডাবল বাৰ ইউজ কৰিম মা দেউতাক প্ৰেডিক্ট কৰিবলৈ আমি এটা জেনেৰেশ্যন গেপক আমি তাক ডিফাইন কৰিবলৈ এটা ছিংগল লম্বা দীঘল এডাল বাৰ ইউজ কৰিম এণ্ড মোৰ নিজৰ ল'ৰা ছোৱালীৰ কাৰণে আমি এটা তলৰ ফালে এটা বাৰ ইউজ কৰিম ঠিক আছে এইটো বুজি পাইছে এণ্ড
আৰু কেইটামান পইণ্ট আছে যেনে আপোনাৰ থাকিল কি বুলি ক'ম আপোনাৰ myself লগ মই এটা বেলেগ এটা পেজত দি আছো মই বেলেগ এটা এইটো পেজত বুজাই দি আছো myself ঠিক আছে myself মোৰ father মোৰ mother okay myself মোৰ son daughter ঠিক আছে son and daughter okay my wife ঠিক আছে myself মই এজ এ মেল ধৰিছো মোৰ brother sister ঠিক আছে brother sister হৈ গ'ল মোৰ wife father mother okay মোৰ father mother or grandfather grandmother হৈ গ'ল মোৰ ফাদাৰৰ এইটো আপোনাৰ মোৰ ফাদাৰৰ ঠিক আছে মোৰ ফাদাৰৰ ঠিক আছে মোৰ মাদাৰৰ গ্ৰেণ্ডফাদাৰ গ্ৰেণ্ডমাদাৰ ঠিক আছে মোৰ মাৰ মাক দেউতা ঠিক আছে ঠিক আছে and মই বুজাই দি আছো আপোনাক প্ৰতিটো বস্তু বুজাই দি আছো মোৰ ব্ৰাদাৰ সিস্টাৰৰ son and daughter মোৰ ব্ৰাদাৰ সিস্টাৰৰ son and daughter ঠিক আছে হৈ গ'ল মোৰ ল'ৰা ছোৱালী মোৰ son and daughter grandchild মানে সিহঁতৰ ল'ৰা ছোৱালী grandchild and granddaughter ঠিক আছে তো এই জেনাৰেশনটো কোৱা যাব আপোনাৰ ফাৰ্স্ট জেনাৰেশন মোৰ মা দেউতাক কোৱা যাব আপোনাৰ সেকেন্ড জেনাৰেশন মোৰ ভাই ভনী মোৰ ওয়াইফক কোৱা যাব থাৰ্ড জেনাৰেশন ঠিক আছে মোৰ ল'ৰা ছোৱালী মোৰ ব্ৰাদাৰ সিস্টাৰৰ ল'ৰা ছোৱালীক ফৰ্থ জেনাৰেশন and more grandchild granddaughter fifth generation ঠিক আছে fifth generation okay more দেউতাৰ মাক দেউতাকক কোৱা যাব paternal grandfather and grandmother paternal ঠিক আছে দেউতাকৰ কোৱা যায় paternal মোৰ মাৰ পেৰেন্টছক কোৱা যাব grandfather grandma যিটো মোৰ মাৰ ভাগৰ হ'ব সিহঁতৰ হ'ব maternal maternal sorry maternal ঠিক আছে মোৰ দেউতাৰ চাবক মোৰ myself ঠিক আছে এটো myself দি দিছো মোৰ দেউতাৰ মাক দেউতাকক কোৱা যাব paternal ঠিক আছে মোৰ মাৰ মাক দেউতাকক কোৱা যাব আপোনাৰ maternal ঠিক আছে মোৰ মাৰ যিখিনি ক্ষেত্ৰত হয় সেইখিনি কোৱা যায় maternal আৰু মোৰ দেউতাৰ ক্ষেত্ৰত paternal ঠিক আছে তো এটো বেসিক্যালি আপোনাৰ কি বুলি কয় ব্লাড ৰিলেশনশিপ ট্ৰি বুলি কোৱা যায় এটো আপোনাৰ ৰিলেশনশিপ ট্ৰি এহঁতক মোৰ ব্ৰাদাৰ সিস্টাৰৰ এহঁতক নেফিউ এণ্ড নিচ কোৱা যায় এটোতো গমে পায় মোৰ নেফিউ এণ্ড নিচ ঠিক আছে গ্ৰেণ্ডসন গ্ৰেণ্ডডটাৰ এহঁতি ফিফ্থ জেনাৰেশন হয় ঠিক আছে আপুনি জেনাৰেশন ওয়াইজো আপুনি এনেকে কৰিব পাৰে ঠিক আছে ওকে সো এটো আপোনাৰ হল বেসিক ঠিক আছে বেসিক আপোনাৰ ৰিলেশনশিপ ট্ৰি বেসিক ৰিলেশনশিপ ট্ৰি ঠিক আছে মই আকৌ এবাৰ বুজাই দিছো আৰম্ভণিৰ পৰা মেলক আমি প্লাস চিহ্নৰে কি লিখা সিম্বলিক কৰিম ফিমেলক আমি মাইনাস সিম্বলেৰে সেম জেনাৰেশনক আমি হাজবেন্ড ওয়াইফৰ কাৰণে ডাবল বাৰ অকল সিঙ্গেলৰ ব্ৰাদাৰ সিস্টাৰৰ কাৰণে সিঙ্গেল বাৰ ওয়ান জেনাৰেশন আপ এন্ড ডাউনৰ বাবে আমি এডাল দীঘল জেনাৰেশন গ্যাপটো মেনশন কৰিবলৈ আমি এডাল ওয়ান স্ট্ৰেইট বাৰ ইউজ কৰিম ঠিক আছে and relationship tree মোৰ দেউতাৰ মাক দেউতাকক কোৱা যাব paternal grandfather and paternal grandmother মোৰ মাৰ দেউতাকহঁতক কোৱা যাব যেনে ককা মোৰ মাৰ ভাগৰ ককাক কোৱা যাব maternal grandfather maternal grandmother ঠিক আছে জাস্ট এটোৱে বেছি ইম্পৰ্টেন্ট এইখিনি আপোনাৰ মেইন এটা বেসিক ঠিক আছে এটো এডভান্স টাইপৰ নহয় এটো বেসিক
ৰিলেশনশ্বিপ ট্ৰি ঠিক আছে বেসিক ৰিলেশনশ্বিপ ট্ৰি এটো আপোনাক কোৱা যাব বেসিক ৰিলেশনশ্বিপ ট্ৰি ঠিক আছে হৈ গল এতিয়া আমি এইখিনি আজি পঢ়িলো ঠিক আছে ব্লাড ৰিলেশনৰ ওপৰত আমি মিনিমাম 3টা ভিডিও বনাম এন্ড 3টা ভিডিওত আপোনালোকে মই গ্যাৰান্টি দিব পাৰো লাষ্টৰ ভিডিওটো অনলি এই পিকচাৰটোত চাই আই কেনেকে কৰে অনলি ব্ৰাদাৰ এইখিনি বস্তু আমাৰ থাকা যাব কিন্তু বৰ্তমান সময়ত যিখিনি কোৱেশ্চন আছে আপোনালোকে সঁচাই কৈছো বহুত ইজি টাইপত আপোনালোকে সলিউশন কৰিব পাৰিব ঠিক আছে 3টা ভিডিও হ'ব আজি এটো ফাৰ্স্ট ভিডিও যিখিনি বেসিক্স খিনি বুজোৱা যাব এন্ড সেকেন্ড ভিডিওত অলপ এডভান্স হ'ব থাৰ্ড ভিডিওত আৰু এডভান্স গুছি যাব ঠিক আছে সো আপোনালোকে বুজি পালে কেনেকে কি হয় সো নেক্সট কোৱেশ্চনলৈ যাও তেতিয়াহে ভালদৰে বুজি পায় লেটস ষ্টাৰ্ট কোৱেশ্চনস ওকে সো ইয়াতে চাওক আপোনাৰ দিয়া আছে A is the father of B ঠিক আছে A is the father of B মানে A B দেউতা ঠিক আছে A B দেউতা A is the father of B মই অলপ তলত পাতি দিছো A is the father of B মানে A আপোনাৰ দেউতাক যেহেতু আপনি ফাদাৰ হয় হেকানে মেল ক্যাৰেক্টাৰ হয় হেকানে আমি প্লাস চিন ইউজ কৰিছো B আমি কোনো জেন্ডাৰ দিয়া হোৱা নাই তো আমি ই কোন ধৰণৰ জেন্ডাৰ আমি পুট কৰিব নোৱাৰো ঠিক আছে তা নেক্সট টু চাওক এটো হৈ গল B is the son of C মানে B আপোনাৰ C ৰ son হয় তো B is a C son হয় তেতিয়ালে C and A কি হ'ব হাজবেন্ড এন্ড ওয়াইফ হ'ব এন্ড B son হয় যেহেতু তো মেল হয় তো প্লাস চিন হ'ব এন্ড C ফিমেল হয় হেকাৰণে তাৰ মাইনাস চিন হ'ব কাৰণ C ফিমেল কেনেকে হ'ল বিকজ A is the father of B A is the father of B and B is the son of C C মাক হ'ব ঠিক আছে C মাক হ'ব আপোনালোকে হেতু বুজি পালে যদি B এৰ দেউতাক A হয় আৰু C এৰ আৰু B এৰ C এৰ পুতেক হয় তো obviously C দেউতাক পালো মাকে থাকিল তো মাক হৈ গল তো সেকেন্ড লাইনটো হৈ গল D is the father of A মানে D is the father of A D আপোনাৰ A দেউতা ঠিক আছে এটু লাইন হৈ গল E is the wife of D E is the wife of D E আপোনাৰ D এৰ wife বুজি পালে কেনেকে হল মই আকবা কৈছো A is the father of B A is the father of B A father হয় এখানে পজিটিভ সিম্বল আমি ইউজ কৰিলো B আমি সিম্বলটো প্ৰথমতে গম পোৱা নাছিলো তো দিয়া নাই দেন নেক্সট আপোনাৰ দিয়া গৈছে B is the son of C মানে B C ৰ লৰা হয় B আমি ইয়াতে তাৰ জেন্ডাৰ পাই গলো মেল হয় তো প্লাস চিন দিলো C ফিমেল বুলি মাক কেনেকে ধৰি ললো কাৰণ অলৰেডি A দেউতাক হৈ আছে তো মাকে বাকি থাকিল তো মাক আপোনাৰ হল C এন্ড আমাৰ মা কি হয় ফিমেল ক্যাটাগরি হয় তো ক্যাটাগরি হিচাপত আমি কি সিম্বল ইউজ কৰিলো মাইনাস সিম্বল ইউজ কৰিলো তাৰ নেক্সট থাকিলে D is the father of A D is the father of A that means আমি D এর আমি D is the father father কি হয় মেল ক্যাটাগরি তো মেলৰ বাবে প্লাস চিন হৈ গল E is the wife of D E is the wife of D ই আমাৰ ওয়াইফ বুলি কোৱা গৈছে যেহেতু ওয়াইফ হয় হেকাৰণে তাৰ সিম্বলটো মাইনাস হয় এন্ড ডাবল বাৰ ইউজ কৰিছো কাৰণ ওয়াইফ হাজবেন্ড ওয়াইফ ডাবল বাৰ ইউজ কৰিছো হাজবেন্ড ওয়াইফ সিঙ্গল বাৰ ইউজ কৰিছো কাৰণ ওয়ান জেনারেশন আপ সিঙ্গল বাৰ ইউজ কৰিছো ওয়ান জেনারেশন ডাউন ঠিক আছে হাজবেন্ড ওয়াইফ ঠিক আছে সরি হাজবেন্ড ওয়াইফ ঠিক আছে এখানে আমি ডাবল বাৰ ইউজ কৰিছো বুজি পালে বঢ়িয়া সো নেক্সট ও ভেরি ইম্পর্টেন্ট টাইপৰ কোৱেশ্চন হয় একচুয়ালি এইবোৰ কোৱেশ্চন আপোনাৰ মেইনলি বুজিবৰ কাৰণে বহুত সহজ ঠিক আছে যদি বুজি পায় এবাৰ তো ইমান প্ৰবলেম নহয় আপোনালোকৰ কৰিবলৈ ওকে সো নেক্সট কোৱেশ্চনটো চাওক আমাৰ কি ওলাব হাউ ডি ৰিলেটেড টু এ যেতিয়াই এনেকে ব্লাড ৰিলেশনশ্বিপৰ কোৱেশ্চনত থাকিব ডি ৰিলেটেড টু এ সদায় আমি ইংলিছত আমি পিছফালৰ পৰা চাম এ ৰিলেটেড টু ডি ঠিক আছে এ পৰা ডি চাম কেনেকে মই আপোনাক দেখাই আছো ঠিক আছে ইয়াতে চাওক ইফ এ ইজ দ্য ব্ৰাদাৰ অফ বি ব্ৰাদাৰ হয় তো সিঙ্গল বাৰ ইউজ কৰিম এ ইজ দ্য ব্ৰাদাৰ মেল হয় বি বিৰ আমি জেন্ডাৰ গম নাপাওঁ এ ইজ দ্য ব্ৰাদাৰ অফ বি হৈ গল দেন চাওক B is the sister of C okay B is the sister of C sister হয় এখানে সিঙ্গল বাৰ and B ৰ আমি ক্যারেক্টার গম পালো যে sister হয় হেকাৰণে আমি নেগেটিভ দিলো and C is the father of D C is the father of D
তো ডিৰ আমি কোনো ধৰণৰ জেন্ডাৰ গম নাপাওঁ কিন্তু সি ইজ দা ফাদাৰ মানে কি হয় আপোনাৰ মেল হয় তো প্লাস হ'ব এন্ড ওয়ান জেনারেশন ডাউন হয় সেইকাৰণে আমি ডি তললৈ লিখিলো ঠিক আছে তো ইয়াতে কোৱেশ্চন ইজ হাউ ডি ইজ ৰিলেটেড টু এ ঠিক আছে তো ইংলিছত লিখা থাকিলে হাউ ডি ইজ ৰিলেটেড টু এ তো এৰ পৰা আপুনি চাওক এৰ পৰা ডি কি হ'ব ঠিক আছে এৰ পৰা ডি কি হ'ব তো কি হ'ব ব্ৰাদাৰ্স son ঠিক আছে কাৰণ এ সি ভায়েক হয় আৰু ভায়েকৰ ল'ৰা বা ভায়েকৰ son নহলে ডটাৰ ঠিক আছে এইটো আপোনাৰ son নহলে ডটাৰ কাৰণ আপোনাৰ ইয়াতে জেন্ডাৰটো দিয়া নাই প্লাসও হ'ব পাৰে মাইনাসও হ'ব পাৰে ঠিক আছে ব্ৰাদাৰ্সৰ ভায়েকৰ ল'ৰা বা ছোৱালী ঠিক আছে ভায়েকৰ ল'ৰা বা ছোৱালী ঠিক আছে হাউ ডি ইজ ৰিলেটেড টু এ যে ডি এৰ লগত কি ধৰণৰ সম্পৰ্ক আছে তো তেতিয়া ক'ব পাৰিব যে ভায়েকৰ ল'ৰা নহলে ছোৱালী ঠিক আছে বুজি পাইছে কেনেকে কৰা গৈছে কোৱেশ্চন সো নেক্সট কোৱেশ্চনত যাও ও মোস্ট অফ দা এক্সামত তো আপোনাৰ এটু ফৰমেটতে আহে ঠিক আছে এটু ফৰমেটতে আহে যে মোস্ট অফ দা কোৱেশ্চন এটু ফৰমেটতে আহে যে কেনেকে কৰিব লাগে এনেকুৱা এটা ফৰমেট আহিলে আপোনালোকে প্ৰথমতে এটা বস্তু চাব কোৱেশ্চন কি ওলাব দিয়ে সদায় কোৱেশ্চনটো চাব which of the following means T is the daughter of P মানে T is the daughter of P ঠিক আছে T হ'ব আপোনাৰ ফিমেল ক্যাটাগৰী daughter ঠিক আছে daughter হয় T তো সেইকাৰণে ফিমেল হয় P আমি জেন্ডাৰটো গম নাপাওঁ ঠিক আছে সো ইয়াতে কোৱা গৈছে যে which of the following means T is the daughter of P আপোনাৰ এটো ৰিকোয়াৰ্ড এনসাৰ আমাৰ ৰিকোয়াৰ্ড এনসাৰটো কি হয় P is the daughter of T is the daughter of P okay so ইয়াতে আপোনাৰ দিয়া আছে এয়া হল হিন্ট ঠিক আছে হিন্ট দিয়া আছে যে তাৰ ৰিপ্ৰেজেন্টেটিভ এটা দিয়া আছে ঠিক আছে সো আমি কি কৰিম এনেকুৱা যেতিয়া কোৱেশ্চন আহিব which of the following means এতিয়া সদায় অপচন যাব চাওক অপচনত পি 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 সবতে পি আছে into q okay মানে আমি প্ৰথমতে p into q কৰি লব লাগিব ঠিক আছে তো p into q ইয়াতে সব ৰেফাৰেন্স লক এটো হিন্ট নহলে ৰেফাৰেন্স বুলি কোৱা যায় ঠিক আছে ৰেফাৰেন্স বুলি কোৱা যায় ঠিক আছে তো ইয়াতে সব a into b মানে কি a is the wife of b মানে ইয়াতে যদি আপুনি চাই p is the wife of q p is the wife of q p আপোনাৰ কি হল wife q কি হ'ব wife husband wife হৈ গল then চাওক percentage symbol to আছে okay মানে percentage symbol to আমি ইউজ কৰিব লাগিব আৰু চাওক percentage symbol ৰ লগতে গুটেকিটা array আছে একে গুটেকিটা r আছে r r r ঠিক আছে so that means r আছে যেহেতু তুমি আমি r কৰিম q percentage r reference log a percentage b a is the father of b ঠিক আছে তো ৰেফাৰেন্সত কি হ'ব q is the father of r q is the father of r মানে q আপোনাৰ দেউতাক হ'ব r আপোনাৰ ল'ৰা বা ছোৱালী যিকোনো এটা হ'ব ঠিক আছে তো নেক্সট সব নেক্সট ইয়াতে কি দি আছে প্লাস মাইনাস ওকে প্লাস মাইনাস তো যেতিয়াই প্লাস মাইনাস এনেকে থাকে ন যিটো আটাইতকৈ কম আছে প্ৰথমতে হেতু ল'ব যিটো সিম্বল আটাইতকৈ কম আছে আগতে হেতু কৰিব কাৰণ কোৱেশ্চনত আটাইতকৈ কম থকাটো ওপৰত আপুনি যেবা এবাৰ পুট কৰিব তেতিয়া আপোনালোকে তাৰ সলিউশন পোৱাৰ 50 to 80% চান্স থাকে তো ইয়াতে চাওক প্লাস তিনিবাৰ আছে মাইনাস এবাৰ আছে প্লাস কেইবাৰ আছে তিনিবাৰ মাইনাস কেইবাৰ আছে এবাৰ তো আমি মাইনাসটো লম তো সেকেন্ড অপশনটোত আছে মাইনাস তো মাইনাস টি r মাইনাস টি ৰেফাৰেন্স লক a মাইনাস b পৰা a is the brother of b মানে r is the brother of t r is the brother of t r is the brother of t হৈ গল r is the brother of t ঠিক আছে কাৰণ মাইনাসৰ আপোনাৰ দিয়া গৈছে a is the brother of b তো r is the brother of t হৈ গল দেন চাওক তান হেতু হে গুটে অপশনটো কৰি দিও দেন প্লাস s আছে তো চাওক a is the sister of b a plus b পৰা আপুনি ৰেফাৰেন্স লওক t is the sister of s t is the sister of s t is the sister of s ঠিক আছে t sister মানে কি পালো আমি t sister
মানে আমি টি ইয়াৰে জেন্ডাৰটোৰ লগত মিলি গ'ল টি ঠিক আছে এণ্ড পি ইয়াতে আমাৰ জেন্ডাৰ দিয়া নাছিল ইয়াতে চাওক টি আপোনাৰ পি আৰু টিৰ মাজৰ সম্পৰ্ক কি যদি কিউ আপোনাৰ হাজবেণ্ড হয় তো আৰু হাজবেণ্ডৰ ল'ৰা ছোৱালী যদি আৰ টি এজ হয় তেতিয়াহ'লে পি টো আপোনাৰ মাক হ'ব that means option number 2 আমাৰ correct answer কাৰণ ইয়াতে দিয়া গ'ল চাওক ওপৰত আমাৰ ৰিকোয়াৰ্ড এনসাৰৰ লগত মিলাই চাওক ৰিকোয়াৰ্ড এনসাৰ যিটো আছিলে তাৰ লগত আমাৰ যিটো আমি সলিউশন কৰিলো বৰ্তমান যিটো ফ্যামিলি ট্ৰি বনালো এই ফ্যামিলি ট্ৰিটোত আপোনাৰ পুৰা ধুনীয়াকে মিলি গ'ল যে টি ইজ দা ডটাৰ অফ পি টি আমাৰ ফিমেল ক্যাটাগৰী হৈ থাকিল ঠিক আছে পি ইজ দা ডটাৰ অফ টি ঠিক এনেকে আপোনালোকে এক্সামত ওলাব লাগে ঠিক আছে এক্সামত আপোনালোকে এই ফ্যামিলি ট্ৰিটো বনাই ল'ব লৈ উঠি পেলাই ৰিকোয়াৰ্ড এনসাৰটো লগত মেটচ কৰিব এন্ড মেটচ কৰিলে এটো পাব আৰু যেতিয়া সিম্বলত থাকিব সিম্বলত সদায় যিটো কমকে সিম্বল আছে সেই সিম্বলটো প্ৰথমতে কৰিব এন্ড ৰিকোয়াৰ্ড এনসাৰটো অতি সোনকালে পাব আপোনালোকে এটো বস্তু আপোনালোকক বহুত কোৱেশ্চনৰ মই এনালাইজ কৰি গম পাইছো যে যিটো নাম্বাৰ অফ সিম্বল কম থাকিব হেতুতে আমাৰ এনসাৰটো থাকে ঠিক আছে তো নেক্সট কোৱেশ্চনটোলৈ যাও ওকে ঠিক একে ধৰণৰ কোৱেশ্চন হয় ঠিক আছে ঠিক একে ধৰণৰ কোৱেশ্চন হয় তো আমি ফাৰ্স্টে কি কৰিম কোৱেশ্চনটো পঢ়ি লম which of the following shows that p is the maternal uncle of q okay p is the maternal মানে q মাক mother uncle plus হ'ব mother minus হ'ব q ঠিক আছে এটো প্লাস নহলে মাইনাস হ'ব ঠিক আছে চাও মাকৰ ভাগৰ যিকোনো মানুহক আমি মেটাৰনাল বুলি কওঁ এইমাত্ৰ মই কৈ আছিলো মাকৰ ভাগৰ যিকোনো মাকৰ ভাগৰ মানে মোৰ মাৰ যিকোনো খুৰা মোৰ মাৰ ভায়েক ককায়েক হওক মা দেউতাকক আমি মেটাৰনাল বুলি কওঁ মানে কি হ'ল পি ইজ দা পি ভায়েক হ'ব আঙ্কেল ভায়েক হ'ব তো পি ইজ দা মেটাৰনাল আঙ্কেল অফ কিউ আমাৰ ৰিকোয়াৰ্ড এনসাৰটো হ'ল এইটো আপোনাৰ ঠিক আছে ৰিকোয়াৰ্ড এনসাৰটো এইটো ঠিক আছে সো আমি এতিয়া কি কৰিম সলিউশন কৰিম ঠিক আছে সলিউশন কৰিম এতিয়া চাব হা এটুত চাওক এটুত আপোনালোকে কৰিব নোৱাৰে কিন্তু হেতু যে নাম্বাৰ অফ কি বুলি কয় সিম্বলৰ ওপৰত ডিপেন্ড কৰিব নোৱাৰে কাৰণ গুটেকিটা কোৱেশ্চন আমাৰ ডিফল্ট টাইপৰ দিয়া আছে কিউ দুবাৰ মাইনাস আছে পি এবাৰ প্লাস মাইনাসত আছে ঠিক আছে সো আমি কি কৰিম গুটেকিটা এবাৰ ট্ৰাই কৰিব লাগিব এন্ড ট্ৰাই কৰিবলৈ হলে আমি কেনেকৈ কৰিব লাগিব বহুত টান হ'ব তো চাওক এবাৰ কিউ আছে এবাৰ পি আছে ঠিক আছে তো কিউ এন্ড পি এটা এটা বহাইলে হ'ল তারপর আমি ডিভাইড কৰি যাম যেনে আমি প্ৰথম 1 ঠিক আছে মাইনাস মাইনাসটো আগতে কৰো দেন প্লাস প্লাসটো কৰিম যদি মাইনাসত আমি এনসারটো ওলাই গল তো প্লাসলৈ নাযাও যদি মাইনাসত ওলাই যোৱা নাই তেতিয়াহলে আমি প্লাসলৈ যাম ঠিক আছে তো প্ৰথমতে চাও q minus n ৰেফাৰেন্স লওক a is the brother of b মানে q is the brother of n হৈ গল q is the brother of n চাও ইয়াতে এটা বস্তু চাব q প্লাস মাইনাস হ'ব পাৰে ঠিক আছে আমি আৰু চাম প্লাস আহি গল n plus m ৰেফাৰেন্স লওক a plus b পৰা a is the mother of b মানে n is the mother of m মানে n is the mother of m তো n আপোনাৰ মাইনাস হ'ব কাৰণ ফিমেল হয় মাদাৰ হয় ঠিক আছে তো নেক্সট যাও m into p ৰেফাৰেন্স লওক a is the sister of b ইয়াতে কি হ'ব m is the sister of p m is the sister of p m is the sister of b ইয়াতে চাওক আপোনাৰ গোটেই কন্ডিশনটো ঘূৰি গ'ল ইয়াতে হ'ল q is the paternal uncle of p হৈ থাকিল কিন্তু আমাক সুধিছিল কি p is the paternal uncle of q এটা q is the paternal uncle of p হৈ থাকিল তো অপশন a আমাৰ ৰং হৈ যাব ঠিক আছে তো মাইনাস হৈ গ'ল এটা বাকি থাকিল হেতু মাইনাস কৰো এটো আমাৰ ভুল নেক্সট তো কৰো p minus m ৰেফাৰেন্স লওক a is the brother of b মানে p is the brother of m তো p আপোনাৰ পজিটিভ পালো কিয় প্লাস চিন ইউজ কৰিলো বিকজ ব্ৰাদাৰ হয় ঠিক আছে তাৰপিছত নেক্সট চাওক m plus n আপোনাৰ হেৰি লওক ৰেফাৰেন্স লওক a plus b পৰা a is the mother of b মানে m is the mother of n m is the mother of n ঠিক আছে mother নেগেটিভ হ'ব and then next যাওক n into q
Q যাও A plus B reference law. A is the sister of B. মানে N is the sister of Q. N is the sister of Q. ঠিক আছে? তো ইয়াতে আপুনি এটা বস্তু চাওক Q আমাক কোনো জেন্ডাৰ দিয়া নাছিলে Q ইয়াতেও আমাক জেন্ডাৰ কোনো ডিফাইন কৰি দিয়া নাই এটো প্লাস হ'ব পাৰে এটো মাইনাস হ'ব পাৰে ঠিক আছে কোনো আমাক জেন্ডাৰ ডিফাইন কৰি দিয়া নাই কিন্তু ইয়াতে চাওক Qৰ মাকৰ ভাইয়েক ইয়াতে চাওক Qৰ মাকৰ এটোটো মাক হয় Qৰ মাকৰ ভাইয়েক মানে maternal uncle হল নে নাই Qৰ maternal uncle আপোনাৰ P হৈ থাকিল ঠিক আছে সো অপশন নম্বৰ 3 টো আমাৰ কারেক্ট আনসার কাৰণ আমাৰ ৰিকোয়ার্ড আনসাৰৰ লগত আপোনাৰ ম্যাচ কৰিলে P positive mother negative and Q আমাৰ কোনো জেন্ডাৰ ডিফাইন কৰা নাছিল সেম টু সেম হৈ গল that means অপশন নম্বৰ 3 টো আমাৰ কারেক্ট আনসার ঠিক আছে সো হয়তো ব্লাড রিলেশনশিপ তো অলপমান আপোনালোকে বুজিবলৈ টান পাব কিন্তু বহুত সহজ হয় এন্ড ব্লাড রিলেশনশিপ তো বহুতেই ইম্পর্টেন্ট হয় ঠিক আছে সো নেক্সট আমি বহুত ইন্টারেস্টিং কোয়েশ্চন কৰিম যত আপোনালোকে আৰু অকমান ভাল পাব ঠিক আছে সো আজি আমি কেটা চাৰিটা কোয়েশ্চন কৰিলো এই চাৰিটা কোয়েশ্চন আপোনালোকে যদি এবাৰ ভালদৰে পঢ়ি চাই প্ৰথম কোয়েশ্চনটোত আপোনাৰ জাস্ট মাত্ৰ মই কেনেকৈ কি হয় হেতু বুজালো সেকেন্ড কোয়েশ্চনটোত কেনেদৰে ৰিলেটেড ওয়ার্ডটো থাকিলে আপুনি কোনটোৰ পৰা ল'ব লাগে D is related to A মানে A পৰা D টোলে কি সম্পৰ্ক হয় হেতু চাব লাগে ঠিক আছে ব্রাদার্স সন নহলে ডটাৰ কেনেকৈ হল কাৰণ A C ৰ ভায়েক হয় and C ৰ লৰা বা ছোৱালী আপোনাৰ D হয় তো ভায়েকৰ লৰা ছোৱালী হ'ব তো ব্রাদার্স সন এন্ড ডটাৰ হ'ব ইয়াতে চাওক মিন্স ওয়ার্ড থাকিলে সদায় কোয়েশ্চনটো পঢ়ি ল'ব লৈ উঠি ৰিকোয়ার্ড আনসার বনাব ঠিক আছে এন্ড আমি কি কৰিলো অপশন চালো অপশনত যদি সেম আছে যেতিয়ালে সেম আছে তালে কৰি যাওক তাৰ পিছত চাওক যে আপোনাৰ কোনটো নাম্বার অফ সিম্বল বেছিকে আছে প্লাস আপোনাৰ তিনিবাৰ আছে মাইনাস আপোনাৰ এবাৰ আছে যিটো নাম্বার অফ সিম্বল কমকে থাকিব হেতু ইউজ কৰিব এন্ড ফ্যামিলি ট্রি টো ঠিক তেনেদৰে বনালে আমাৰ ৰিকোয়ার্ড আনসার আহি যাব যেতিয়া মিন্স নাথাকে তথাপিও আপোনাৰ যেতিয়া কৰিবলগীয়া থাকে তেতিয়া কি কৰিব মাইনাস টো আগতে কৰিব দেন প্লাস কৰিব কাৰণ মাইনাস কৰি আপনি এনসারটো সোনকালে পোৱাৰ চান্স 50 to 80% থাকে ঠিক আছে এনেকুৱা ক্ষেত্ৰতো আপোনালোকে সদায় ৰিকোয়ার্ড আনসারটো বনাই ল'ব কাৰণ ৰিকোয়ার্ড আনসারটো বহুতেই ইম্পৰ্টেন্ট যেতিয়াই ক'ব যে কি ফলোইং shows that বা means that এই ওয়ার্ড খিনি থাকিলে আপোনাৰ ৰিকোয়ার্ড আনসারটো বনাই ল'ব এন্ড বনাই লৈ উঠি পেলে ফ্যামিলি ট্রি টো বনাব এন্ড ফ্যামিলি ট্রি টো বনাই উঠি আপোনালোকে কোয়েশ্চন সলভ কৰিব ঠিক আছে কাৰণ ৰিকোয়ার্ড আনসারটো যেতিয়া আপোনালোকে যেতিয়া বনাই ল'ব তেতিয়া আপোনালোকে গম পাব যে কি হা আমি কৰিব কি লাগে ঠিক আছে যে আমাৰ নেক্সট স্টেপটো কি হয় আমি সেই বস্তুটোৰ বিষয়ে আমি ভালদৰে গম পাম ঠিক আছে আজিৰ বাবে ইমানতে সামৰিছো যদি ভিডিওটো ভাল লাগে প্লিজ লাইক শেয়াৰ কমেন্ট কৰিবলৈ নাপাহৰিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব শিক্ষা and আমি নেক্সট ভিডিওটো অতি সোনকালে আনিম হয় মাজতে বহুত দিন গ্যাপ হল ডিউ টু সাম প্ৰবলেম and অতি সোনকালে আমি ভিডিওছবোৰ ডেইলি বেসিছত আমি আপলোড আকৌ কৰিম তো থ্যাংক ইউ